हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टीआर नॉलेज। तो स्टूडेंट्स आजिर এই ভিডিওত আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ স্কুটি পাবলৈ গৈ আছে তো তেওঁলোকে স্কুটিৰ বাবে কি ডকুমেন্ট যোগাৰ কৰি ৰাখিব লাগিব সেই বিষয়ে জনাম। লগতে তোমালোকৰ স্কুটিবোৰ কেতিয়া বিতৰণ কৰা হ'ব সেই সম্পৰ্কে কি আপডেট আহিল তো হেইটো তোমালোকক জনাম। তো ভিডিওটো একেবাৰে শৰ্ট হ'ব, তো তোমালোকে ভিডিওটো অলপ স্কিপ নকৰাকৈ একেবাৰে প্ৰথম পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলত কোন প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাউতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেট তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। তো স্টুডেন্টস তোমালোকে সকলোৱে নিশ্চয় জানা যে তোমালোকৰ এবাৰ স্কুটিৰ বাবে কোনো ধৰণৰ অনলাইন নহয়, সেয়ে ডাইৰেক্টলি তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব আৰু এই ডকুমেন্ট ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছতে তোমালোকক স্কুটিসমূহ বিতৰণ কৰা হ'ব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ সময়ত তোমালোকৰ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব। তো স্টুডেন্টস ফাৰ্ষ্ট তোমালোকৰ প্ৰয়োজন হ'ব নিজৰ ব্যক্তিগত আধাৰ কাৰ্ডখন, নেক্সট প্ৰয়োজন হ'ব তোমালোকৰ আধাৰ কাৰ্ডখনৰ লগত লিংক থকা মোবাইলখন, কাৰণ ডকুমেন্ট ভেৰিফিকেশ্যনৰ সময়ত তোমালোকৰ আধাৰ নাম্বাৰত এটা OTP সেন্ড কৰা হ'ব আৰু সেই OTPটো তোমালোকৰ আধাৰ কাৰ্ডখনৰ লগত লিংক থকা অৰ্থাৎ আধাৰ কাৰ্ডখনৰ লগত সিডেড থকা মোবাইলটোত যাব আৰু সেইটো তুমি তাত দিব পাৰিব লাগিব। সেয়ে আধাৰ কাৰ্ডখনৰ লগত লিংক থকা মোবাইলটো তোমালোকৰ অতি দৰকাৰী। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিতৰতে এতিয়াও যদি কাৰোবাৰ আধাৰ কাৰ্ডখন নাই বা আধাৰ কাৰ্ডখনত কিবা ভুল হৈ আছে, নাম বা মোবাইল নাম্বাৰ এতিয়াও ভুল হৈ আছে, তো তোমালোকৰ এতিয়াও সময় আছে নতুনকৈ আধাৰ কাৰ্ডখন বনাই ল'বলৈ চেষ্টা কৰা। আৰু ইতিমধ্যে নতুন আধাৰ কাৰ্ড বনোৱাৰ প্ৰচেছটো চৰকাৰে ষ্টাৰ্ট কৰিছে, তো তোমালোকে সময় থাকোঁতে বনাই ল'বলৈ চেষ্টা কৰা, কাৰণ আধাৰ কাৰ্ডখন তোমালোকৰ বাবে অতি দৰকাৰী হয়, এইটো লাগিবই তোমালোকৰ। আৰু যাৰ আধাৰ কাৰ্ডখনত নাম বা মোবাইল নম্বৰ ভুল হৈ আছে তো তোমালোক 14 দিনৰ ভিতৰতে কেনেকৈ অতি সোনকালে নিজৰ আধাৰ কাৰ্ডখন ঠিক কৰি ল'ব পাৰিবা সেইটো টপিকত মই এটা ভিডিঅ' বনাইছোঁ আৰু সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। তো যদিহে চাব বিচৰা এইটো ভিডিঅ' কমপ্লিট চোৱাৰ পিছত তোমালোক সেই ভিডিঅ'টো চাই ল'বা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজৰ আধাৰ কাৰ্ডখনৰ লগত পান কাৰ্ডখনো তোমালোক ৰেডি কৰি ৰাখিবা, কাৰণ স্কুটিৰ ইঞ্চুৰেঞ্চ বা ৰেজিষ্ট্ৰেশ্যনৰ সময়ত তোমালোকৰ লাগিব পাৰে পান কাৰ্ডখন। নেক্সট তোমালোকৰ প্ৰয়োজন হ'ব এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট। তো ষ্টুডেণ্টছ এই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটৰ বিষয়ে মই তোমালোকক আৰু বিশেষ একো নকওঁ, কাৰণ ইয়াৰ ওপৰত মই এটা ভিডিঅ'ৰ ডিটেইলছত তোমালোকক কৈ দিছিলোঁ যে ক'ত কেনেকৈ কেতিয়া তোমালোকৰ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন দিয়া হ'ব। আৰু নিশ্চয় তোমালোক সকলোৱে সেই ভিডিঅ'টো চাইছা, আৰু যদিহে কোনোবাই চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, তো তাত ক্লিক কৰি তোমালোক ভিডিঅ'টো চাব পাৰা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট বিতৰণৰ সময়ত যিহেতু তোমালোকক কল কৰাই হ'ব, তো ইয়াৰ বাবে তোমালোক আৰু চিন্তা কৰিব নালাগে। নেক্সট লাষ্ট লাগিব তোমালোকৰ 12 পাছ আউট মাৰ্কশ্বিট আৰু এডমিট কাৰ্ডখন। তো ষ্টুডেণ্টছ স্কুটিখনৰ বাবে তোমালোকৰ এইখিনিয়ে বেছিক ডকুমেণ্টছ লাগিব, আৰু ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত যদিহে কিবা ডকুমেণ্টছৰ প্ৰয়োজন হয় তো মই তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম। আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজৰ পৰা কেইবাজনো নতুন ষ্টুডেণ্টছে সুধি আছিল যে ছাৰ PRC-খন লাগিব নেকি। তো ষ্টুডেণ্টছ স্কুটিৰ বাবে তোমালোকৰ PRC নালাগে, জাষ্ট বেছিক ডকুমেণ্টছখিনিয়ে লাগিব। তো মই কৈ দিয়া ডকুমেণ্টছখিনি তোমালোক আগতীয়াকৈ যোগাৰ কৰি ৰাখিবলৈ যত্ন কৰিবা। নেক্সট স্কুটিখন কেতিয়া বা কেই তাৰিখে বিতৰণ কৰা হ'ব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোৱে জানা যে স্কুটিসমূহ মুখ্যমন্ত্ৰীৰ নিযুতমনা আঁচনিৰ কাম শেষ হোৱাৰ পিছতে অৰ্থাৎ নৱেম্বৰ মাহৰ 30 তাৰিখৰ আগতে বিতৰণ কৰা হ'ব, কিন্তু নৱেম্বৰ মাহৰ কেই তাৰিখে বিতৰণ কৰা হ'ব সেই সম্পৰ্কে একো কোৱা নাই চৰকাৰে, জাষ্ট 30 নৱেম্বৰৰ আগত তোমালোকক স্কুটিসমূহ বিতৰণ কৰা হ'ব বুলি কৈছিল। তো তোমালোকৰ স্কুটিসমূহ নৱেম্বৰ মাহৰ 2nd বা 3rd উইকতে দিব পাৰে। আৰু ষ্টুডেণ্টছ মোৰ জানামতে তোমালোকৰ স্কুটিসমূহ নৱেম্বৰ মাহৰ 2nd বা 3rd উইকতে দিব, 1st উইকত দিয়া নহয়। সেয়ে তোমালোকৰ চিন্তা কৰিব নালাগে, তোমালোকৰ স্কুটি বিতৰণৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে মই তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম। সেয়ে তোমালোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ষ্টুডেণ্টছ নিশ্চয় এতিয়া তোমালোকে গম পালা যে স্কুটিৰ বাবে তোমালোক কি ডকুমেণ্টছ যোগাৰ কৰি ৰাখিব লাগিব, লগতে কেতিয়া তোমালোকৰ স্কুটিসমূহ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু ষ্টুডেণ্টছ যদি ইয়াৰ মাজত তোমালোকৰ আৰু কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনচাৰ দিবলৈ চেষ্টা কৰিম। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।